নমস্কাৰ বন্ধুসকল, মই হাতীমা তিতাকেৰেলাৰ খেতিৰ ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। কথা হ'ল, আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে চাব। বৰ্তমান ফেব্ৰুৱাৰী মাহ চলি আছে, কিন্তু সৰু এটা কথা আপোনালোকলৈ কৈছোঁ, বেয়া নাপাব। 2026 বৰ্ষটো আমাৰ খেতিয়ক বন্ধু বান্ধৱীসকলৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ আৰু আপোনালোকৰ সোণালী সুযোগ। 2026 বৰ্ষত আপোনালোকৰ চবৰে খেতিৰ পৰা আপোনালোকে ভাল এটা টকা উপাৰ্জন কৰা ভাল ৰাস্তা আপোনালোকে নিশ্চয় বিচাৰি পাব। আপোনালোকে য'তে যিজনে যিটো খেতি কৰিব, আপোনালোকে 100% আপোনালোকে খেতিৰ পৰা টকা পাবই পাব। 2026 বৰ্ষটো আমালোকৰ কাৰণে লাকি। সেইকাৰণে কৈছোঁ যে 2026 বৰ্ষটোত আপোনালোকে লক্ষ্য কৰিব, বৰ্তমান কিন্তু ফেব্ৰুৱাৰী মাহ চলি আছে। নতুন বছৰ পৰিল, জানুৱাৰী পাৰ হৈ ফেব্ৰুৱাৰী মাহত আমি খোজ দিলোঁহি। এই ফেব্ৰুৱাৰী মাহটোত আপোনালোকে লক্ষ্য কৰিব 28 দিনীয়া মাহ, কিন্তু এই মাহটোতে লক্ষ্য কৰিব প্ৰতিটো বাৰ মোটামুটি ছানডেৰ পৰা ষ্টাৰ্ট হৈ ছেটাৰডেলৈকে, ছানডে, মনডে, টিউজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে এণ্ড ছেটাৰডে, প্ৰতিটো বাৰ আপোনালোকে এইটো মাহতে চাৰিটা পাব। এনেকুৱা ভাগ্যৰ মাহ, আৰু জীৱনত আমাৰ ভাগ্যত আহে নে নাই এইটো সন্দেহ আছে। সেইকাৰণে আপোনালোকক কৈছোঁ, আপোনালোকে যদি 2026 বৰ্ষত খেতি কৰে, আমাৰ কাৰণে অতিকেই গুৰুত্বপূৰ্ণ বছৰ 2026 বৰ্ষটো। তো কথা হ'ল বন্ধুসকলে, মোৰ ভিডিঅ'টো আপোনালোকে কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰিব। আজি মই তিতাকেৰেলাৰ ওপৰতে আলোচনা কৰিছোঁ। তিতাকেৰেলা খেতি কৰিবলৈ হ'লে প্ৰথমতে মাটি নিৰ্বাচন কৰিব, ওখ মাটি। তাৰ কাৰণ সন্মুখতে আমাৰ বৰ্ষাকাল আহি আছে। সেইকাৰণে আপোনালোকে ওখ মাটি নিৰ্বাচন কৰি লৈ তাৰপিছত আপোনালোকে প্ৰতি বিঘাত 1 পৰা 1.5 গাড়ী গোবৰ আপোনালোকে সিঁচি ল'ব। ছুপাৰ ফছফেট 1 গাড়ীকৈ এক বস্তা দিব। তাৰ লগতে 15 কিলো পটাছ, 15 কিলো ইউৰিয়া আৰু 20 কিলোমান DAP ধুনীয়াকৈ খেতিত সিঁচি হাল মাৰি ময়ে ধূলিময় কৰি আপোনালোকে তিতাকেৰেলাৰ গুটি দিবৰ কাৰণে প্ৰস্তুতি ল'ব। বৰ্তমান সময়ত যদি আপোনালোকে তিতাকেৰেলা লগাবৰ কাৰণে প্ৰস্তুতি লৈছে, তেনেহ'লে এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব ৰাখিব 3 ফুট, আৰু লাইন টু লাইন মোটামুটি 5 ফুট ৰাখিলেও বহুত ভাল। এটা কথা হ'ল, কি তিতাকেৰেলা লগালে এতিয়া আটাইতকৈ বেছি বা বাম্পাৰ ফলন পাম আৰু আটাইতকৈ বেছি টকা আমি উপাৰ্জন কৰিব পাৰিম। মই যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ, এইটো খেতিত অলৰেডি বিধানটো দিয়া হৈছে চিনজিন্দা কোম্পানীৰ 106 হাইব্ৰিড F1। এইটো লাগন কিন্তু যথেষ্ট পৰিমাণে দিয়ে, কিন্তু এইটো তিতাকেৰেলা কি হয়, গছৰ গুৰিৰ পৰা লাগন নিদিয়ে। কিন্তু গছটো চাঙৰ ওপৰত অকণমান দৌৰিব লাগিব, মিনিমাম 2 পৰা 3 ফুট যোৱাৰ পিছত এইটো গছৰ পৰা আমি ছিঙন দিব পাৰোঁ। আৰু ইমানে লাগন দিয়ে, আপোনালোকে যদি কৰি পাইছে বা আপোনালোকে কৰিছে বা কৰাৰ কাৰণে প্ৰস্তুতি লৈছে, তেনেহ'লে আপোনালোকে কৰিব পাৰিব এইটো কেৰেলা। আৰু এইটো কেৰেলাৰ কিন্তু আপোনালোকে চাব পাৰিব অকণমান দীঘল, মিডিয়াম চাইজৰ আছে। এইটো কিন্তু একেবাৰে সৰুটো নহয়। এই 106 যিটো তিতাকেৰেলা আছে চিনজিন্দা কোম্পানীৰ, এইটো কিন্তু লাগন প্ৰতিটো আপোনালোকে চাব পাৰিছে কিমান দৌৰিছে। ফেব্ৰুৱাৰী মাহ চলি আছে মানে কি, গৰমৰ যিটো টেম্পাৰেচাৰ দিনক দিনে বৃদ্ধি পাই আছে, আৰু গছৰ যিটো তাৰমানে খাদ্যৰ যোগান ধৰিব পাৰিছে, মাটিৰ পৰা এখেতে শিপাই দি টানিব পৰা এখেতৰ ক্ষমতা এটা আহি গৈছে। তাৰমানে কি, ৰ'দৰ তাপ গছৰ তাৰমানে পাতত পৰাৰ লগে লগে গছে তাৰমানে খাদ্য আহৰণ কৰাত বহুত সুবিধা হয়। সেইকাৰণে এতিয়া কিন্তু ফেব্ৰুৱাৰী মাহ পৰাৰ লগে লগে গছে একদম পূৰা দমে খাদ্য আহৰণ কৰি আছে মাটিৰ পৰা। সেইকাৰণে আপোনালোকে বৰ্তমান সময়ত যিটো ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকে বিটাৰ গাৰ্ড যদি খেতি কৰাৰ কাৰণে প্ৰস্তুতি লৈছে, তেনেহ'লে আপোনালোকে 106 চিনজিন্দা, তাৰপিছত ইউনাইটেড কোম্পানীৰ 3, তাৰপিছত শ্ৰীৰাম কোম্পানীৰ নেনো, এনেকুৱা ধৰণৰ বিটাৰ গাৰ্ড আপোনালোকে চিলেক্ট কৰি লৈ তাৰপিছত আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি ল'ব গুটিবিলাক। কিন্তু মাটিটো হ'ব লাগিব ওখ এঢলীয়া, পানী যাতে জমা নহয়। পানী জমা হৈ থাকিলে কিন্তু তিতাকেৰেলা গছ মৰি যোৱাৰ সম্ভাৱনা বেছি। তো কথা হ'ল, এইটো খেতিত আপোনালোকে ফাৰ্টিলাইজাৰবিলাক অকণমান ভাল দিব লাগিব। যেতিয়া গছবিলাক 2 পৰা 3 ফুট গছটো দৌৰিছে, বা যিটো চব খেতিতে একে সমান নহয়, মই 106 তিতাকেৰেলাৰ কথা কৈছোঁ। যদি গছটো 1 পৰা 2 ফুট দৌৰিছে বা 2.5 ফুট দৌৰিছে, সেই মুহূৰ্তত আপোনালোকে ফাৰ্টিলাইজাৰ দিব। তাৰ কাৰণ গছত তেতিয়া ফলন আহিবলৈ আৰম্ভ কৰিছে। আৰু গছৰ আগবিলাক বেছিকৈ দৌৰিছে কিন্তু ফলন লগা নাই, নটবি স্প্ৰে কৰিব।
আগবিলাক কোচ খাইছে গ্ৰেচিয়া স্প্ৰে কৰিব। আগবিলাক কাটি দি আছে পোকে মেজগাৰ্ড স্প্ৰে কৰিব। আৰু পাতবিলাক হালধীয়া হৈছে ডাষ্টাৰ স্প্ৰে কৰিব। আৰু কেৰেলাবিলাক ফুটা কৰি আছে আপোনালোকে আলিকা 5 গ্ৰাম স্প্ৰে কৰি দিব পাৰিব। এতিয়া কথা হ'ল নটবু মই যে দিব দিলোঁ নটবু এইটো আগ আপোনালোকে লক্ষ্য কৰক কেৱল সাপৰ দৰে গৈ আছে কিন্তু ফলন লগা নাই। বেছি দৌৰি থাকিলে নটবু স্প্ৰে কৰাৰ লগে লগে সি ব্ৰেক মাৰিব আৰু ইয়াৰ যিখিনি কৰ্ম যিখিনি তাৰমানে খাদ্য খাব লাগে সি খায়ে আছে যথেষ্ট পৰিমাণে। কিন্তু গছৰ কিন্তু আমি শিপাৰ প্ৰব্লেম যদি দেখা পাওঁ তেনেকুৱা সময়তে এনেকুৱা সমস্যা দেখা পোৱা যায়। সেইকাৰণে আপোনালোকে কি কৰিব লাগিব শিপাৰ যিটো ফাৰ্টিলাইজাৰ আছে সেইটো দিব লাগিব। স্পাৰ্কাৰ জিয়াৰ, তাৰপিছত নেনো জিয়াৰ, মাৰ্বল, গ্ৰিফিন, গোল্ড স্পেচিয়েল চয়েল এইবিলাক উন্নত ধৰণৰ জিভা 26 এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰবিলাক যদি আপোনালোকে ভালদৰে খেতিত দিব পাৰে এইবিলাক কিন্তু অকলশৰীয়াকৈ নিসিঁচিব। আপোনালোকে কি কৰিব লাগিব সাৰৰ লগত DAP ইউৰিয়া সাৰৰ লগত আপোনালোকে সিঁচিব। ইয়াত অলৰেডি 1 বিঘা মাটিত তিতাকেৰেলা খেতি কৰিছে। খেতিৰ যিটো ধৰণ চেহেৰা চাই আছোঁ বহুত ভাল। গছৰ পাতবিলাক যদি হালধীয়া হৈ গৈছে আপোনালোকে তিতাকেৰেলা গছৰ সৰুৰ পৰা যদি দেখা পাইছে মক্সিমেট স্প্ৰে কৰিব। আৰু সেইটো ঔষধ বিচাৰি পোৱা নাই কোনো কথা নাই। আপোনালোকে কি কৰিব লাগিব এই তিতাকেৰেলা গছত আপোনালোকে যদি ক'লা আৱৰণ পৰিছে পাতবিলাক কোচ খাই আছে কিন্তু হালধীয়া হেতা পৰা হৈ গ'ল তেনেহ'লে আপোনালোকে চাইমক্স এই দুটা ঔষধ যদি পাৰে আপোনালোকে স্প্ৰে কৰি দিব। আৰু ফুলবিলাক যদি এনেকুৱা ফুলবিলাক যদি সৰি যায় হালধীয়া হৈ যায় লগে লগে ডাষ্টাৰ স্প্ৰে কৰিব। ডাষ্টাৰ বহুত ভাল, ইমানেই ভাল মই কি ক'ম আপোনালোকে স্প্ৰে কৰি চাব। মই কিন্তু বহুতে কমেণ্ট কৰে যে আপুনি ইমান ঔষধৰ নাম কৈ ইমান ঔষধ আমি কেনেকৈ দিম, চব দিব নালাগে নহয়। কোনটো বেমাৰৰ কাৰণে কি ঔষধ দি আছোঁ আপোনালোকে অকণমান গুৰুত্ব সহকাৰে শুনি কিনে যিটো আপোনালোকে চাওক। আৰু এটা ঔষধ ক'বলৈ বাকী থাকিল যিটো হ'ল এই পচলা ফাংগিচাইড লখন্দি দিব পাৰিব, জুডিঅ' পাৱাৰো দিব পাৰিব। দুটা ফাংগিচাইডৰ কাম কৰে চিষ্টেমিক ফাংগিচাইড। তো কথা হ'ল বন্ধুসকল শ্ৰীৰাম কোম্পানীৰ ভাল ফাৰ্টিলাইজাৰ আমাৰ মাজত আহি পালেহি। আপোনালোকৰ যদি এনেকুৱা ধৰণৰ ফাংগিচাইডৰ প্ৰয়োজন হৈছে আপোনালোকৰ খেতিত দিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে দেৰি নকৰিব। 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব। মই যাতে আপোনালোকক এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰে হওক কিবা উন্নত ধৰণৰ ইনচেক্টিচাইড ফাংগিচাইডৰ ঔষধই হওক যাতে যোগান ধৰিব পাৰোঁ তাৰ কাৰণে প্ৰস্তুতি ল'ম। তো 1 বিঘা মাটি তিতাকেৰেলা খেতি যদি ভালদৰে যতন সহকাৰে কৰিব পাৰে তেনেহ'লে আপোনালোকে চাব পাৰিব 1 বিঘা মাটিৰ পৰা অন্ততঃ 3 পৰা 4 দিন পিছে কমত 4 পৰা 5 কুইণ্টেলকৈ তিতাকেৰেলা কাটিখিনি আপোনালোকে বজাৰলৈ ল'ব পাৰিব। আৰু খেতি কৰি যদি খেতিত গুৰুত্ব নিদিওঁ তেনেহ'লে তো গছে আমাক ঠগন দিবই, খেতি আমাক ঠগন দিবই। বৰ্তমান সময় কিন্তু আমাৰ হাইব্ৰিড পটল, জিকা, ভোল, তাৰপিছত বিন, দাংবডি এনেকুৱা খেতি কৰাৰ সময় আহিছে। আপোনালোকৰ যদি এনেকুৱা ধৰণৰ বিধানৰো প্ৰয়োজন হৈছে মোক যোগাযোগ কৰিব। তো আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।